আজি আপোনালোকৰ লগত মই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ এটা খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ' চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কেনে কেনেলি ছাবস্ক্ৰাইব কৰি দিব আৰু নিশ্চয়কৈ আজিৰ খবৰটো অসমৰ বৰ্তমান যিখন চৰকাৰ গঠন হৈছে তেখেতসকলৰ খানত যাতে নেকি পৰে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব কাৰণ টিউটৰ ছাৰ বাইদেউসকলে আমাৰ নতুনকৈ গঠন হোৱা এই চৰকাৰখনক তেখেতসকলে আদৰণি জনাইছে ইয়াত কৈছে বিজেপি মিত্ৰ দলৰ চৰকাৰলৈ দৰং টিউটৰ সন্থাৰ আদৰণি বুলি তেখেতসকলে উল্লেখ কৰিছে যেহেতু টিউটৰ ছাৰ বাইদেউসকলৰ একো এবুৰি সমস্যাৰ জড়িত হৈ আছে আৰু সেই সমস্যাবিলাক নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এটা এটাকৈ সমাধান কৰিম তেখেতসকলৰ চৰকাৰ আকৌ আহিলে আৰু সেয়া নিশ্চয়কৈ আকৌ সেইখন চৰকাৰে গঠন হ'ল আৰু সেইবাবে তেখেতসকলে আকৌ এই অসম চৰকাৰখনক বা মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিজেপিৰ মিত্ৰ দল চৰকাৰলৈ তেখেতসকলে আদৰণি জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে অসমত পুনৰবাৰ গঠন হোৱা বিজেপি মিত্ৰ দলৰ চৰকাৰলৈ সদৌ অসম টিউটৰ সন্থাৰ দৰং জিলা সমিতিয়ে শুভেচ্ছামূলক আদৰণি জনাইছে দৰং জিলা টিউটৰ সন্থাৰ মুখ্য উপদেষ্টা আব্দুল হামিদ আৰু সভাপতি বীৰেন বৰা আৰু সম্পাদক আপোনাৰ পীতাম্বৰ শৰ্মাই জনোৱা অনুসৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত চৰকাৰখনে বিগত 5 বছৰৰ প্ৰথম কাৰ্যকালত কেইটামান সমস্যাৰ বাহিৰে অগ্ৰাধিকাৰৰ ভিত্তিত ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত আৰু এইবেলিও অভূতপূৰ্ব হাৰত ৰাজ্যৰ মতদানৰ ফলত ধাৰাবাহিকভাৱে পুনৰ দ্বিতীয়বাৰ চৰকাৰ গঠন কৰে আৰু ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত নিযুক্তি টিউটৰ শিক্ষকসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে দৰং জিলা টিউটৰ শিক্ষক সন্থাৰ পৰা নিশ্চয় স্কিমত প্ৰত্যক্ষ কৰিছে দৰং জিলা টিউটৰ ছাৰ বাইদেউসকলে আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু তেখেতৰ নেতৃত্বত মিত্ৰ দল যিখিনি চৰকাৰ গঠন হয় সেই চৰকাৰলৈ তেখেতসকলে আদৰণি জনাইছে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ অসমত যিমানবিলাক কাম হৈছে নিশ্চয়কৈ উন্নয়নমূলক কাম হৈছে আৰু ঠিক তেনেকৈ এই যিটো শিক্ষা বিভাগৰ সমস্যা টিউটৰ ছাৰ বাইদেউসকলে বিভিন্ন আপোনাৰ বিদ্যালয়বিলাকত তেখেতসকলে কৰ্মৰত হৈ আছে আৰু সেই বিদ্যালয়বিলাকত কৰ্মৰত যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে প্ৰাদেশিকৰণৰ পৰা আদি কৰি সেই সকলো টিউটৰ ছাৰ বাইদেউসকলক যাতে নেকি টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰে এটা প্ৰচেছ কৰে বা তেখেতসকলৰ দৰমহাটো বৃদ্ধি কৰে বা তেখেতসকলক গ্ৰেড পে স্কেল পে বা সমকামৰ সমমৰ্যাদা সমকামৰ সমদৰমহা প্ৰদান কৰে তেখেতসকলক সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ পৰা সেই নতুন চৰকাৰলৈ আদৰণি জনাইছে আৰু প্ৰতিজন টিউটৰ ছাৰসকলে যিমান পাৰে আমাৰ সেই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে নেকি আমাৰ ৰজাঘৰীয়া গড়ত খান চাব পাৰে আমাৰ সেই মিত্ৰ দল চৰকাৰৰ যাতে নেকি গম পায় এইখিনিও যে শিক্ষা বিভাগত এটা গুৰুত্বপূৰ্ণ সমস্যা ৰৈ আছে আৰু সেই সমস্যাখিনি যাতে নেকি তেখেতসকলে তীব্ৰতাৰে আপোনাৰ সমাধানৰ এটা পথ ওলাই আৰু সমাধানৰ এটা আপোনাৰ গতি ওলাই সেই আশা কৰি আপোনালোকে যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ নমস্কাৰ জয় আইকম